নমস্কাৰ। আজি জনাব বিচাৰোঁ যে এইখন পৃথিৱীত আজি তাৰিখত যিখন ছবি আমি দেখা পাইছোঁ সেই ছবিখনেই আমাক সৰু ডাঙৰ সকলোকে কন্দুৱাই পেলাইছে আৰু সেই ছবিখনে কোনো জাত পাত বিচাৰ নকৰাকৈ সকলোৱেই কেৱল চকুলো পানী। এইকাৰণে মই ক'ব বিচাৰোঁ যে এইখন পৃথিৱীত যেতিয়া সংকটৰ সময় আহি পৰে সেই সময়ত একত্ৰিত হোৱা সময়, সেই সময়খিনিতেই আমাক ঈশ্বৰে কোনো কাৰণত অহংকাৰ নিদিয়ে। মই কিবা মুছলিম, মই কিবা লালুং, মই কিবা কছাৰী, মই কিবা কোচ, এইবোৰ কেৱল আমাৰ অন্তৰত নেখেলে। আৰু যেতিয়া আমাৰ বেমাৰ হয়, সেই বেমাৰ হোৱাৰ সময়খিনিতো যেতিয়া আমাৰ ব্লাড প্ৰয়োজন হয়, সেইখিনি সময়তো আমি জাত পাত নিবিচাৰোঁ, কেৱল সেই ব্লাডখিনি ল'ব লাগিব, মই জীয়াই থাকিব লাগিব। গতিকে সময় আহিল, এই সংকটৰ সময়ত যদি আমি একত্ৰিত নহওঁ, তেতিয়াহ'লে এইখন ৰম্য ভূমিত, এই সোণৰ অসমখনত আমি জীয়াই থাকিব নোৱাৰিম। সেয়েহে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, কাৰণ আপুনি মই অভিমান অহংকাৰ হৈ কি লাভ? একো লাভ নাই। তাৰে আজি এখন ছবি এই বিশ্বৰ দৰবাৰলৈ বিশ্ববাসীয়ে আজি তাৰিখত বুজি উঠিব, য'ত আমি জাত পাতক লৈ বিতৰ্ক কৰোঁ, কাৰোবাক এইখন অসমৰ পৰা খেদা কথা কৈ থাকোঁ। আজি সেই বিপৰীত ছবিটোৱে আমাৰ অন্তৰত আমি যে আত্মাৰ প্ৰেমত থাকিব লাগে তাৰে প্ৰমাণ কৰি দেখুৱালে। গতিকে মই অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ, আজি তাৰিখৰ পৰা আমি কোনো যাতে জাত পাতক লৈ আন্দোলন নকৰোঁ, জাত পাতক লৈ কাজিয়া নকৰোঁ। আমি কেৱল এখন পৃথিৱীত এক ঈশ্বৰ সন্তান বুলি ভাবি জীয়াই থাকিব লাগে। সেই কামনা মই ভগৱানৰ ওচৰত অৰ্পণ কৰিছোঁ। সকলো হৃদয়তে যেন সেই জ্ঞানটো, যিদৰে সংকটৰ সময়ত আজি শিৱসাগৰবাসীৰ লগতে গোটেই অসমজুৰি বিশ্বজুৰি এই প্ৰমাণটো কৰি দেখুৱালে, তেনেদৰে যেন ঈশ্বৰে আমাক সৃষ্টিখন থকালৈকে যেন সেই ভাৱ উদয় কৰাই তাৰে কামনা কৰিলোঁ আৰু পুনৰ লগ পোৱাৰ আশাৰে বিদায় ল'লোঁ।